ও পূর্ণমাদাঃ পূর্ণমিদং পূর্ণাৎ পূর্ণমুদচ্যতে পূর্ণস্য পূর্ণমাদায় পূর্ণমেবাবশিষ্যতে মুখং কাৰোতি বাচালং পঙ্গুলং লঙ্ঘতে গিরিং যৎকৃপাতমহং বন্দে পরমানন্দম মাধবম হরি রাম রাম বসুদেবং সুতং দেবং কংসসানুরমর্দনম দৈবকী হৃদয়ানন্দং কৃষ্ণং বন্দে জগদ্গুরুম হরি রাম রাম ওম শান্তি দিদি অসমৰ সমূহ দৰ্শকক আধ্যাত্ম মুক্তাৱলীৰ আন এটি বিশেষ খণ্ডলৈ স্বাগতম জনাইছোঁ অনুষ্ঠানৰ আৰম্ভণিতে আগবঢ়োৱা স্তুতি মন্ত্ৰৰ লগত সংগতি ৰাখি আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ এক ঐশ্বৰিক জ্ঞান শক্তি যি শক্তিয়ে বিশ্ব ব্ৰহ্মাণ্ডৰ সমস্ত সৃষ্টিয়ে কিছু নিৰ্দিষ্ট নিয়মৰ মাজেৰে সুশৃংখলাভাৱে সদায়ে পৰিচালিত হৈছে তেৱেই হ'ল পূৰ্ণ জ্ঞানৰ প্ৰতীক প্ৰভু শ্ৰীকৃষ্ণ হয় শ্ৰদ্ধেয় দৰ্শকসকল আজি আমি ভগৱান শ্ৰীকৃষ্ণৰ মাহাত্ম্য আৰু দৰ্শন এই বিষয়ে কিছু কথা আলোচনা কৰিবলৈ ষ্টুডিঅ'ৰ মাজলৈ আমন্ত্ৰণ কৰি আনিছোঁ মোৰ সোঁফালে আছে খাৰুপেটীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সংস্কৃত বিভাগৰ অধ্যাপক সন্মানীয় শ্ৰীযুত পৰিমল কুমাৰ দত্তদেৱ নমস্কাৰ সকলোলৈ প্ৰণাম মোৰ বাওঁফালে আছে আধ্যাত্মিক সমালোচক এজন চিন্তাবিদ এজন লেখক সন্মানীয় প্ৰবীৰ কুমাৰ গোস্বামী নমস্কাৰ আপোনালোক দুজনকে মই অনুষ্ঠানৰ মাজলৈ জনাইছোঁ সুস্বাগতম স্বাগতম এতিয়া মই প্ৰথমে আপোনাৰ ওচৰলৈ আহিছোঁ মোৰ প্ৰথম প্ৰশ্নটো হৈছে দৰ্শকসকল আপোনালোক সকলোৱে জানে কংসৰ কাৰাগাৰত দৈৱকী নন্দনৰ জন্ম প্ৰচণ্ড বতাহ বৰষুণ ধুমুহা ঢেৰেকনি শিলাবৃষ্টি পালি প্ৰহৰীৰে আৱৰা এই কাৰাগাৰ তাৰ মাজতেই উপজিয়ে প্ৰভু শ্ৰীকৃষ্ণক পিতৃ বাসুদেৱে যমুনা নদী পাৰ কৰি যশোদাৰ গৃহত আশ্ৰয় দিব লগা হ'ল এতিয়া প্ৰশ্নটো হৈছে ডক্টৰ দত্তদেৱ জন্মিয়ে উপজিয়ে প্ৰভু শ্ৰীকৃষ্ণৰ জীৱনটোক এক প্ৰত্যাহ্বান হিচাপে ল'ব লগা হ'ল এই বিষয়ে আপুনি আমাক তাত্ত্বিক বিশ্লেষণ আগবঢ়াব বুলি মই আশা কৰিছোঁ আপুনি যি প্ৰশ্নখিনি সুধিলে হয় অত্যন্ত গুৰুত্বপূৰ্ণ আৰু যুগোপযোগী প্ৰশ্ন মই শ্বেতাশ্বৰ উপনিষদৰ পৰা এর আৰম্ভণিটো দিম শৃণ্বন্ত বিশ্বে অমৃতস্য পুত্ৰা আয়েদা মানে দিব্যানি তস্তুঃ বেদহমেতং পুরুষং মহান্তম আদিত্যবর্ণং তমসঃ পুরস্তাৎ তমেব বিদিত্বা অমৃতমেতি নৈন্য পন্থা বিদ্যতে নায় মহাভাৰততে এনেকৈ কৈছে মহতস্তমস পারে পুরুষং ঝ অতি তেজসম এই তেজস্বী পুৰুষ হ'ল আমাৰ ভগৱান শ্ৰীকৃষ্ণ হয় এতিয়া আমাৰ দৰ্শকক বুজাই শ্ৰীকৃষ্ণ সম্পৰ্কত আমি আসল তথ্য তিনিটা উপাদানৰ পৰা পাওঁ সোৰ্স মহাভাৰত হৰিবংশ আৰু পুৰাণ নখন পুৰাণত শ্ৰীকৃষ্ণ কথা আছে নখন আৰু আমি যদি ভাবো যে অকল কৃষ্ণ আৰু শ্ৰীকৃষ্ণ দুটাৰ মাজত পাৰ্থক্য আছে কৃষ্ণ আৰু শ্ৰীকৃষ্ণৰ মাজত পাৰ্থক্য আছে কৃষ্ণ নিজেই কৈছে ব্ৰহ্মবৈবৰ্ত পুৰাণত কৃষ্ণ তেতিয়া হ'ব ৰাধা অবিহনে কৃষ্ণ শ্ৰীকৃষ্ণ হ'ল ৰাধাৰ সৈতে লোকে মোক কৃষ্ণ তেতিয়াই মাতিব যেতিয়া ৰাধা নাথাকে ৰাধাক স্মৰণ কৰিব আৰু শ্ৰীকৃষ্ণ তেতিয়াই মাতিব যেতিয়া ৰাধা মোৰ লগত থাকিব হয় হয় গতিকে শ্ৰীকৃষ্ণৰ যিটো জীৱন কাহিনী আৰম্ভণিৰ পৰা আমি ভাগৱতত বিশেষকৈ এইটো ভাগৱতত দশম স্কন্ধত আছে হয় হয় কংসৰ কাৰাগাৰ তাত জন্ম যশোদাৰ গৃহত সৰুকাল গোকুল গোকুলৰ পৰা বৃন্দাবন লীলা তাৰপিছত মথুৰা লীলা তাৰপিছত দ্বাৰকা লীলা মথুৰাৰ পিছত দ্বাৰকা
23 বছৰৰ পৰা 125 বছৰলৈকে দ্বাৰকা আৰু কুৰুক্ষেত্ৰ লীলা না মোক কথাটোৱে না মই কৈ আছো গতিকে আমি আপুনি আৰম্ভণিৰ পৰা যাৰ জীৱনত তেনেকুৱা ধুমুহা প্ৰত্যাহ্বান সকলো প্ৰত্যাহ্বান গ্ৰহণ কৰাৰ কাৰণে আমি গোটেই 125 বছৰ তেখেতৰ জীৱনটো অলপ চাব লাগিব বাইদেউ হয় জন্মতে এনেকুৱা নিজৰ মাকৰ স্নেহ পোৱা নাই যশোদাৰ তাত হল হোৱাৰ পিছত আমি যদি ভাগৱতৰ কাহিনী ধৰি লওঁ বা ব্ৰহ্ম বৈবৰ্ত কাহিনী বা জয়দেৱৰ গীত গোবিন্দৰ ওপৰত ভিত্তি কৰোঁ মহাভাৰতক ভিত্তি নকৰোঁ তেনেহ'লে আমি চাম তাত 11 বছৰলৈকে 10 বছৰ 8 মাহ 6 দিন বৃন্দাবন লীলা কৰিলে ৰাধাৰ লগত তাৰপিছত বিচ্ছিন্ন হৈ গ'ল আৰু ৰাধাৰ লগ পোৱা নাই আচ্ছা তাতো যদি আমি ধৰি লওঁ বাস্তৱ এজন মানুহ শ্ৰীকৃষ্ণ এজন বাস্তৱ মানুহ অলৌকিক নহয় লৌকিক পুৰুষ আছিল তাৰপিছত কৃষ্ণস্তু ভগৱান স্বয়ং ভগৱান হ'ল তেখেত আচ্ছা তো গতিকে ৰাধাৰ পৰা বিচ্ছিন্ন হ'ল গ'ল মথুৰাত তেনেকুৱা শান্ত নাছিল 18 বাৰ জৰাসন্ধ আছিল তেতিয়াৰ সম্ৰাট ৰজা নহয় কিন্তু সম্ৰাট আছিল জৰাসন্ধ 18 বাৰ আক্ৰমণ কৰিলে কাল জবন ফৰেনাৰ যাক আমি কওঁ জবন অৰ্থাৎ গ্ৰীক তেখেতো আক্ৰমণ কৰিলে মথুৰা 18 বাৰ আক্ৰমণ কৰাৰ পিছত সকলো নাগৰিকক লৈ পেলাই দ্বাৰকাত গ'ল না মই কৈছো আৰম্ভণিৰ পৰা এইটো আছে গোটেই জীৱন মানে এতিয়াও শ্ৰীকৃষ্ণ এতিয়াও এই নহয় এতিয়াও শ্ৰীকৃষ্ণ সংঘৰ্ষ হৈ আছে যিটো নামৰ ওপৰত এটা সংঘৰ্ষ চলি আছে গতিকে উপজীৱিত জীৱনটোক প্ৰত্যাহ্বান হিচাপে ল'ব লগা হৈছে হয় এতিয়া মই আপোনাৰ ওচৰলৈ আহিছো শিশুকালৰে প্ৰশ্ন এটি ভগৱান শ্ৰীকৃষ্ণই নিজৰ গহ্বৰত সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড নিজৰ মুখত ৰাখি মাতৃ যশোদাক আংশিকভাৱে বিশ্ব দৰ্শন কৰাইছিল আৰু সেই একে সময়তে শিশুকালতে শিশু কৃষ্ণৰ কিছু দুষ্টামিৰ বাবে যশোদাই কৃষ্ণক ৰছীৰে বান্ধি অৱশেষত ভাগৰি পৰিছিল ৰছীৰ শেষ হোৱা নাছিল এই কথাটো আপুনি কেনেদৰে সত্য প্ৰতিপন্ন কৰিবলৈ পাৰিব আৰু তাৰ এটা তাত্ত্বিক বিশ্লেষণ কৰিবলৈ হয় ঠিকই কৈছে আসলে এইখিনি গলে আমি মানে অৱতাৰলৈ যাব লাগিব এটা যেহেতু বিষ্ণুৰ অৱতাৰ তেওঁ হয় হয় গতিকে মাতৃক তেওঁ গোটেই ব্ৰহ্মাণ্ড দেখুৱা আসলে গোটেই ব্ৰহ্মাণ্ড তাৰ মানে কৃষ্ণই ব্ৰহ্মাণ্ড মাতৃক আংশিকভাৱে দেখুৱাইছিল হয় দেখুৱাইছে আৰু তোমাৰ আসলে কৃষ্ণই ব্ৰহ্মাণ্ড তেওঁ যেটো শ্ৰী বিষ্ণু হৰিৰ মানে তেওঁ অৱতাৰ পূৰ্ণ অৱতাৰ গতিকে মানে মাতৃয়ে তেওঁই ব্ৰহ্মাণ্ড তেওঁ কৃষ্ণ স্বয়ং ব্ৰহ্মাণ্ড আৰু সেই শিশু কৃষ্ণই কিন্তু ঘৰত বেলেগৰ ঘৰত অনুচুৰ কৰিছিল যাৰ কাৰণে যশোদাই তেওঁ শাস্তি দিছিল ৰছীৰে বান্ধি তেওঁ ৰছীৰ শেষ হোৱা নাছিল হয়নে কথাটো সেইটো কিদৰে ব্যাখ্যা কৰিব সেইটো হে মানে ঐশ্বৰ্য হেৰি মানে তেওঁ ঐশ্বৰিক হেৰি শক্তি যে তেওঁ মানে আপোনাৰ মানে ঈশ্বৰক বান্ধিব নোৱাৰে গতিকে মাতৃও নোৱাৰে ঈশ্বৰক বান্ধিব ঈশ্বৰে আৰু ঈশ্বৰে মানে ঈশ্বৰক আৰু মাতৃ হলেও বান্ধিব নোৱাৰে হয় হয় এতিয়া মই আপোনাৰ ওচৰলৈ আহিছো সহস্ৰ ফণাৰ ওপৰত শ্ৰীকৃষ্ণই মৃত্যুক তুচ্ছ জ্ঞান কৰি নৃত্য কৰিছিল আৰু আমি দেখিবলৈ পাওঁ বাহী সদায় লগত আছিল আনক মোহিত কৰিছিল কাষত আছিল এটি গাই গৰু পোৱালি এই যেটো চিত্ৰপট এই চিত্ৰপটটো আপুনি কেনেদৰে মানে সজাব পাৰে বা কেনেদৰে ব্যাখ্যা কৰিব আমি শ্ৰীকৃষ্ণৰ দুটা ৰূপ পাওঁ হয় মহাভাৰতৰ শ্ৰীকৃষ্ণ বেলেগ সুদৰ্শন চক্ৰ গদা কিন্তু যেতিয়া আমি ভাগৱত পুৰাণলৈ আহো বা ব্ৰহ্ম বৈবৰ্ত পুৰাণলৈ যাওঁ তেতিয়া সেই শ্ৰীকৃষ্ণক আমি নাপাওঁ মহাক্ষত্ৰিয় শ্ৰীকৃষ্ণ নহয় তেতিয়া শ্ৰীকৃষ্ণ বেলেগ সৌম্য শান্ত আমাৰ নিজৰ যেটো প্ৰতিচ্ছবি হৰুকাল শৈশৱ কালৰ এইটো গতিকে যেটো মুৰলী যেটো শ্ৰীকৃষ্ণৰ হাতত যেটো মুৰলী বা বংশী বুলি কোৱা হয় আমাৰ সনমোহিনী এইটো সনমোহিনী আমাৰ কাম ক্ৰোধ লোভ মদ মোহ মাৎসৰ্য এই ছটা তাতো ছিদ্ৰ আছে আমি এই যেটো ৰূপ যেটো শ্ৰীকৃষ্ণ হৰুকালৰ যেটো ৰূপ আৰু লগতে গাই আছে গাই যেটো আপুনি ক'লে গাভী আচ্ছা এতিয়া আমি যাব লাগিব আদি শংকৰাচাৰ্যৰ দশাৱতাৰ স্তোত্ৰ তাত লিখা আছে ঘনাত গোধনং গোবৰ্ধয়ন তেন
বেনাক্ষী প্রতাপেন গোবর্ধনেন লাষ্টত কৈছে চক্ৰী অৰ্থাৎ গাই হল পৃথিৱী গাই হল পৃথিৱী পৃথিমা ঠিক আছে হয়, আর গাভী আমার তন্ত্রশাস্ত্রত কৈছে আমার মাদার দেয়ার আর 6 মাদার্স মাতৃ তার মাজত কি গাভী গাই মাতৃ মাতৃ ঠিক আছে হয় তো গতি মাতৃ জননী জন্মভূমিশ্চ স্বর্গাদপি গড়িয়সি রামায়ণত কথা রামায়ণত কই গেছে স্বয়ং রামচন্দ্রই কই গেছে জননী জন্মভূমিশ্চ স্বর্গাদপি গড়িয়সি ইমান ডাঙৰ জননী বা মাতৃভূমি তো আমি প্ৰতীক হিচাপে আনিব নোৱাৰো গাই হল প্ৰতীক গাই গোবৰ্ধন গাই যিমান কৃষি সভ্যতাৰ তেতিয়া আৰম্ভ হ'ল আপুনি জানে কৃষি সভ্যতাৰ প্ৰতীক গাই নাম্বাৰ 1 কৃষি সভ্যতাৰ প্ৰতীক হৈছে গাই আৰু যিটো আমি যিটো আছে আমাৰ যিটো জীৱাত্মা আৰু পৰমাত্মাৰ যিটো বিচ্ছিন্নতা হয় আমি সকলো জীৱাত্মা কৃষ্ণ হল পৰমাত্মা এই বিচ্ছিন্নৰ লগত লিংক কৰাৰ কাৰণে আমি সদায় আপুনি পৃথিৱীত যে ঘূৰ্ণন আছে প্ৰতিখন গ্ৰহ নক্ষত্ৰ যে ঘূৰ্ণন তাৰ এটা সাউন্ড হয় শব্দ হয় এটা এই শব্দৰ লগত লিংক থাকে আমাৰ বংশীৰ শব্দৰ লগত কল কৰি আছে কাম টু মি কাম টু মি কাম টু মি পৰমাত্মাই মাতি আছে কাম টু মি মোৰ ওচৰলৈ আহা আগচ্ছ আগচ্ছ মাম আগচ্ছ ঠিক আছে এইকাৰণে বংশীৰ যিটো ধ্বনি আর এই মধুর মূর্তি যেটা মধুর মূর্তি আমার ভাগবত পুরাণ ব্রহ্মপুত্র পুরাণ বা এনেকুৱা আছে কিন্তু মহাভারতত বেলেগ মূর্তি এই কারণে ইয়াত শ্রীকৃষ্ণৰ লগত কৃষি সভ্যতাৰ প্ৰতীক গাই মা ইয়েস আর লগতে এই বংশীৰ ধ্বনি আমি অনবরত শুনি আছো স্পন্দন ধ্বনি আগচ্ছ মামাগচ্ছ এই যে পরমাত্মা মাতি আছে জীৱাত্মা মায়াৰ কাৰণে বুজি পোৱা নাই এই বংশীৰ ধ্বনিৰ দ্বাৰাই মাতি আছে কাম টু মি কাম টু মি কাম টু মি বৰ সুন্দৰভাৱে আপুনি খুব অতি সুন্দৰভাৱে আমাক বিশ্লেষণ কৰিছে মইতো বহুত উপকৃত হৈছোঁ বহুত নজনা কথা গম পাইছোঁ আৰু মই ভাবোঁ দৰ্শকসকলে এই যিটো শ্ৰীকৃষ্ণৰ যিটো মুৰুলী হাতত সদায় মুৰুলী ৰৈ থাকে আৰু কাষত গাই গৰু থাকে কিমান ধুনীয়া চিত্ৰপটটো তেখেতে সুন্দৰভাৱে আমাক বুজাই দিছে আশা কৰিছোঁ আপোনালোকে উপকৃত হৈছে এতিয়া গোস্বামীদেৱ আপোনাৰ ওচৰলৈ আহিছোঁ ভগৱান শ্ৰীকৃষ্ণ অতুল বৈভৱৰ অধিকাৰী তথাপিও তেওঁ পথাৰত গৰু চৰাবলৈ যায় গৰখীয়াৰ লগত গৰু চৰায় আৰু দৰিদ্ৰ ব্ৰাহ্মণ সুদামৰ হৈছে তেওঁ বন্ধু এই যিটো দৰ্শন এই কৃষ্ণৰ যিটো দৰ্শন শ্ৰীকৃষ্ণৰ দৰ্শন এই দৰ্শনটো আপুনি কেনেদৰে ব্যাখ্যা কৰিব হয় মানে ইয়াৰ ভিতৰত আৰু হেৰি আছে মানে এতিয়া মই ক'বলৈ গৈ ধৰক কৃষ্ণ কোন কওক সেইটোৱে কৃষ্ণ আমি চাব লাগিব কৃষ্ণ কোন আপুনি আমাৰ আলোচনাৰ উদ্দেশ্য সেইটো আপুনি কওক এতিয়া কৃষ্ণ হ'ল আমাৰ কৃষ্ণ কোন আমি যদি সদায় মানে সাধাৰণভাৱে ভাবোঁ যে কৃষ্ণ কোন এতিয়া কৃষ্ণ হ'ল ধৰক এতিয়া আপুনি মানে হেৰি কৰিছে কথা প্ৰশ্নটো কি আছিলে বাৰু কৈ দিয়কচোন তেওঁতো অতুল বৈভৱৰ অধিকাৰী আছিলে হয়নে তাৰপিছতো তেওঁ কিন্তু পথাৰত গৰু চৰাবলৈ যায় গৰখীয়াৰ লগত আৰু তেওঁ বন্ধু কিন্তু ব্ৰাহ্মণ যি সুদামা দৰিদ্ৰ সুদামা আছিল তেওঁৰ ব্ৰাহ্মণ তেওঁৰ বন্ধু সেইকাৰণে মই ভাবিছোঁ তেওঁৰ জীৱন দৰ্শনটো আপুনি কেনেদৰে মানে ব্যাখ্যা কৰিব পাৰিব এই তাৰমানে আপোনাৰ তেওঁ মই তাকে কৈছোঁ যে চৰি কৃষ্ণ মানে মানৱ সমাজক মনুষ্য জাতিক হয় হয় মানে শিকাই থৈ গৈছে যে আপোনাৰ এতিয়া শ্ৰীকৃষ্ণৰ বাঁহী আছে মুৰুলী আছে তেওঁ মানে সাংঘাতিক অস্ত্ৰ সুদৰ্শন চক্ৰ আছে কিন্তু তেওঁক আমি সদায় কি মুৰুলী তাৰমানে এনেকুৱা দেখাই তেওঁ কৈছে যে তোমাৰ শক্তি থাকিলেও মানে অপব্যৱহাৰ নকৰিবা আৰু তোমাৰ সম্পদ থাকি মানে হেৰি সমান চবকে হেৰি কৰি আৰু কেতিয়াবা এইটোৱে এই ধৰণৰ কথাটোৱে মানে এনেকুৱা ভাৱ হয় এই যিটো মানুহৰ মাজত ভাতৃত্ববোধ নিষ্ঠা হয় কৰক তেনেকুৱা নালাগেনে বাৰু যে কৃষ্ণৰ যিটো পথাৰত গৰু চৰাবলৈ যায় দুখীয়া ব্ৰাহ্মণৰ লগত এই বস্তুটোৱে আমি অনুভৱ কৰিব পাৰোঁ যে মানুহৰ মাজত এটা আন্তৰিক মিলা প্ৰীতি এটা মানে মৰম চেনেহ সততা নিষ্ঠা দয়া মায়া পবিত্ৰতা এইবোৰেই হৈছে মানুহৰ জীৱনৰ একচুৱেলি বাস্তৱ হয়নে নহয় আপুনি কি কয় অৱতাৰ পুৰুষসকলে জানে
আপুনি ৰামচন্দ্ৰক যদি ভাবে বানৰ সৈন্যৰ লগত মিতালি কৰিলে হয় আমি যেটো আতৰাই ৰাখিছিলোঁ যি ছ'চাইটিক হয় খবৰ জাতীয় লগত তাৰ পৰা যে উদ্ধাৰ কৰিলে হয় ৰামচন্দ্ৰই শ্ৰীকৃষ্ণ ঠিক তেনেকুৱা আমাৰ যেটো গৌৰখীয়া যেটো আমি গোপ সম্প্ৰদায় যাক কৈ থাকোঁ আমি জেনেৰেলি তাৰ লগত তেখেত তেতিয়া অৱতাৰ নহয় কাৰণ তেখেত জানে ভগৱান কৃষ্ণই কৈছে গীতাত কৈছে ঈশ্বৰ হৃদয়ে বসতি মানে সকলো হৃদয়ত বাস কৰে হৃদয়ত বাস কৰে গতিকে এই সকলোৰ মাজত যি ঈশ্বৰ আছে তাৰ যে অনুভৱ শ্ৰীকৃষ্ণৰ সান্নিধ্য পাই তেখেতসকলে অনুভৱ কৰিছে না আমি এটা কিবা পালোঁ এটা আনন্দ মই এতিয়া আপোনাক সুধিছোঁ ভগৱান শ্ৰীকৃষ্ণ যদি বিষ্ণুৰ অৱতাৰ হয় আমি শুনো তেতিয়াহ'লে দশাৱতাৰত তেওঁৰ নামটো উল্লেখ নাই কিয় মৎস্যকুৰ্ম নৰসিংহ বামন পৰশুৰাম হয় হলিৰাম বৰাহ শ্ৰীৰাম বুদ্ধ আৰু কল্কি হয় ইয়াত ক'ত শ্ৰীকৃষ্ণৰ নাম উল্লেখ নাই কিয় ইয়াতে আমাৰ অৱতাৰলৈ যাব লাগিব এটা অৱতাৰত মানে যিটো প্ৰভু শ্ৰী হৰি বিষ্ণুই যেতিয়া অৱতাৰ লয় তেতিয়া অৱতাৰ দুটা এটা অংশ অৱতাৰ মানে আংশিক অৱতাৰ আৰু এটা হ'ল পূৰ্ণ বা স্বয়ং অৱতাৰ আংশিক অৱতাৰ হ'ল ধৰকচোন পৰশুৰাম নৰসিংহ আংশিক অৱতাৰ মানে কি ভগৱান নিজে মানে গীতাটো কৈ গৈছে যদা যদা এই ধৰ্মস্য জ্ঞানীৰ ভৱতি ভাৰত মানে মানে ধৰ্ম যদি জ্ঞানী হয় বৰ এনেকুৱা অসত্য হেৰি হয় তেতিয়া তেওঁ আহে অৱতাৰ লয় তো অৱতাৰৰ কথা আছে আপোনাৰ অৱতাৰ মানে ধৰক তেওঁৰ শক্তি আৰু মানে বিষ্ণুৰ শক্তি আৰু কলা এইটো আপোনাৰ মানে কোনো প্ৰাণীৰ হেৰিত মানে আপোনাৰ তেওঁ সংস্থাপন কৰি সেইটো অৱতাৰ মই এতিয়া আন এটা প্ৰশ্নলৈ আহিছোঁ পুৰাণ হওক বা আন কাহিনীবিলাকত আমি সাধাৰণতে শ্ৰীকৃষ্ণৰ যিটো প্ৰেম লীলা শ্ৰীকৃষ্ণৰ বিবাহ পৰ্ব ৰুক্মিণী হৰণ সত্যভামা আৰু ৰুক্মিণীৰ মাজত প্ৰেমৰ বাবে উফন্দা উফন্দি পাৰিজাত ফুলৰ বাবে মুখ উফন্দা উফন্দি এই ধৰণৰ যিবিলাক আমি আখ্যান পঢ়িলোঁ কাহিনীবিলাক আমি যেতিয়া পঢ়িছোঁ ক'ৰবাত আপোনাৰ নালাগেনে যে শ্ৰীকৃষ্ণৰ যিটো মাহাত্ম্য অলপ হ'লেও তেওঁক হেয় কৰা হৈছে মই ক'বলগীয়া বহুত কথা দুখৰ কথা আজিলৈকে শ্ৰীকৃষ্ণ এই বিষয়টো লৈ পেলাই মহাভাৰতত কোথাও লিখা নাই যে শ্ৰীকৃষ্ণ ইমান আছে ভাগৱত পুৰাণ আৰু ব্ৰহ্মবৈবৰ্ত পুৰাণত এই কথাবিলাক লিখা আছে ১৬,০০০ এনেকুৱা নৰকাসুৰৰ পৰা উদ্ধাৰ কৰিলে ঠিক আছে কিন্তু শ্ৰীকৃষ্ণৰ গৱেষণা কৰাৰ পিছত ওলাইছে এগৰাকী আছিল কোনে ৰুক্মিণী এগৰাকী আছিল তাৰ বাহিৰত নাই সত্যভামা মাইনৰ দুটা বা তিনিটা ইনচিডেণ্টত আছে তাৰপিছত কালিন্দী নাই লক্ষণা নাই তাৰপিছত সত্তা নাই মিত্ৰবৃন্দা নাই উল্লেখ নাই প্ৰচলিত কাহিনী এইটো আমাৰ কি কৰিলে আমাৰ আজিকালি বেলেগ এইটো লৈ পেলাই মজা কৰে কিন্তু শ্ৰীকৃষ্ণ যিটো আদৰ্শ পুৰুষ আদৰ্শ গৃহস্থ আদৰ্শ ৰাজনীতিবিদ তাৰ পৰা আঁতৰাই গৈ পেলাই এই পিনে লৈ যায় এতিয়ালৈকে আমি ভুগিব লগা হ'ল এতিয়ালৈকে আমি এইটো ফাইট দিব লগা হ'ল গতিকে সেইকাৰণে ঠিক আছে আমি বিভিন্ন কাহিনীৰ বিভিন্ন ধৰণে আমি পঢ়োঁ আমি নাজানা কথাবিলাক জানিবলৈ খোজোঁ মই ভাবোঁ দৰ্শকেও ইমান ইণ্টাৰেষ্টিং আৰু ইমান ফাৰ ৰিচিং এফেক্ট সঁচাকৈ ধন্যবাদ আপোনাক নহয় এতিয়া মোৰ আন এটা প্ৰশ্ন আছে পুত্ৰশোকত দগ্ধ হৈ গান্ধাৰীয়ে ভগৱান শ্ৰীকৃষ্ণক অভিশাপ দিছিলে এই যিটো গান্ধাৰীৰ যিটো অভিশাপ এইখিনিয়ে ভাৰতীয় দৰ্শন আৰু সংস্কৃতিত যিটো আমাৰ দৰ্শন তাত কিবা নব্য সংস্কৃতিৰ সংযোজন হৈছিল বুলি আপুনি ভাবে নেকি সুদূৰ প্ৰসাৰী প্ৰভাৱ গান্ধাৰীৰ অভিশাপ শ্ৰীকৃষ্ণৰ কোনো দোষ নাছিল তথাপি গান্ধাৰীৰ মাহাত্ম্য ঊৰ্ধ ৰখাৰ কাৰণে স্বীকাৰ কৰি ল'লে গান্ধাৰীক কৈছিল তেতিয়া হ'ব কিন্তু মোৰ অবিহনে কোনেও দেৱ দানৱ কোনেও মোৰ বংশৰ ধ্বংস কৰিব নোৱাৰিব মোৰ ইচ্ছাতেই হ'ব পাৰস্পৰিক সংঘৰ্ষত হ'ব গোটেই শ্ৰীকৃষ্ণৰ জীৱন কাহিনী যিটো মই আগত আৰম্ভণিত কৈছিলোঁ মানে আদৰ্শ পুৰুষ ঘাত সংঘাতৰ মাজত কোনো দোষ নথকা সত্ত্বেও গান্ধাৰীৰ অভিশাপটো মানি ল'লে হ'ল কি 36 ইয়াৰ্ছ হোৱাৰ পিছত শ্ৰীকৃষ্ণ আগতে আমি আলোচনা কৰিছিলোঁ যেতিয়া জৰা নামক ব্যাধৰ বান
বানত তেখেত নিহত হ'ল। এই বানটো ক'ৰ পৰা আহিলে সেইকাৰণে গান্ধীৰ অভিশাপৰ লগত মিল আছে। শ্ৰীকৃষ্ণৰ ল'ৰা আছিল শাম্ব। শাম্ব যে তেতিয়া প্ৰভাতীৰ্থ যেতিয়া দ্বাৰকাত অশান্তি দেখা দিলে তেতিয়া প্ৰভাতীৰ্থত লৈ গ'ল। তেতিয়া বশিষ্ঠ, বিশ্বামিত্ৰ, কৰ্ণ, দুৰ্বাসা মুনি তেতিয়া গৈছিল শ্ৰীকৃষ্ণৰ লগত পৰামৰ্শ কৰাৰ কাৰণে। শ্ৰীকৃষ্ণই মাতিছিল তেখেতসকল। তেতিয়া যাদৱসকলৰ কিছুমান ল'ৰা লগতে শাম্বক লৈ পেলাই শাম্বক প্ৰেগনেণ্ট অৱস্থাত দেখুৱালে, গৰ্ভস্থ অৱস্থাত দেখুৱালে। ক'লে যে আপুনি ক'ব লাগিব জেণ্ডাৰটো ক'ব লাগিব, কি হ'ব, ল'ৰা হ'ব না ছোৱালী হ'ব। তেতিয়া ক'লে মুছল প্ৰসৱ কৰিব, মুখল মানে গদা। নেক্সট ডে প্ৰসৱ কৰিলে। তেতিয়া গৈ পেলাই উগ্ৰসেনক ক'লে যে এনেকুৱা এটা ঘটনা ঘটি গ'ল। উগ্ৰসেন ক'লে এক কাম কৰা, এইটো তোমালোকে এইটো কৰি কৰি লাহে লাহে এইটো ক্ষয় কৰিবা, ক্ষয় কৰি পেলাই দিবা, সমুদ্ৰত পেলাই দিবা। পেলালে কিন্তু তাৰ এটা যিটো আটাইতকৈ ডাঙৰ এটা চোকা বস্তু লৈ গ'ল, এইটো মৎস্য গ্ৰহণ কৰিলে। সেইটো গ্ৰহণ কৰিলে কোন জৰা নামক বেদ, সেই বেদে শ্ৰীকৃষ্ণৰ মৃত্যু হ'ল। দুটা মত আছে। শ্ৰীকৃষ্ণৰ মৃত্যু হোৱাৰ পিছত তেখেতসকল সবৰজাতীয় মানুহসকল যেতিয়া এইটো জ্বলাই দিলে, জ্বলাই দিয়াৰ পিছত যে নাভিটো পুৰা নাই শ্ৰীকৃষ্ণৰ, যেতিয়া তেখেতে লৈ গ'ল ঘৰত, লৈ পেলাই তাত কাঠৰ ভিতৰত এইটো ৰাখি দিলে। সেইটো নাম হ'লে নীল মাধৱ। ভাৰতীয় সংস্কৃতিত নতুন অৱদান নীল মাধৱ। আজি আমি এতিয়া যিটো বিষয় লৈ বহিছোঁ, মিশ্ৰ সংস্কৃতিৰ আবিৰ্ভাৱ, বিষয়টোৰ তাৰমানে অন্ত নাই। আমি আৰম্ভ কৰিব পাৰিম, অন্ত নাই। কিন্তু আমি অন্ত নাই। বেদৰ আঘাতত মানে হৈছিল নে শ্ৰীকৃষ্ণৰ মৃত্যু? আপুনি কি বুলি ভাবে? এইটো আমি পঢ়ি আহিছোঁ, চবেই জানে যে এইটো, কিন্তু আচলতে ইয়াতে অলপ বিজ্ঞান সোমাই আছে। হয়, বিজ্ঞানখিনি কওকচোন বাৰু। আচলতে মানে সেই সময়ত ধৰক তেওঁ নিজে মানে পৰমেশ্বৰ, তেওঁ নিজে ঈশ্বৰ আৰু, কিন্তু তেওঁ এইটো নাভাবে যে এইটো এটা চিম্বল, তাৰমানে এটা প্ৰতীক এটা। কাৰণ অৱতাৰে কেতিয়াও আপোনাৰ জন্ম নহয়, জন্ম নাই, মৃত্যু নাই। তেওঁলোকে প্ৰাদুৰ্ভাৱ হয়, আবিৰ্ভাৱ হয়। মানে অৱতাৰ পুৰুষ যেতিয়া মানে স্বয়ং অৱতাৰ। এতিয়া কৃষ্ণৰ আমি পুৰুষ মনুষ্য হিচাপে জন্ম, কিন্তু আচলতে অৱতাৰৰ কোনো আপোনাৰ জন্ম নাই, মৃত্যু নাই, তেওঁলোকে মৃত্যুও নাই। তেওঁলোকে কৰে কি সমাধি লয়। এতিয়া আমি আজি আলোচনাত আমিতো গীতাৰ বাণীৰ কথা আমি যাবলৈ নোৱাৰিলোঁ, কিন্তু তৎসত্বেও মই এটা গীতাৰ শ্লোক এটা স্বামী ৰংগনাথন নন্দনজীয়ে ব্যাখ্যা কৰিছিল। সেই শ্লোকটো মই কম এইকাৰণে আপোনাক মই আনিছোঁ, সেই বিষয়ে আপোনাক সুধিবলৈ ওলাইছে। তেখেতে কৈছিলে যে এখন আদৰ্শ ৰাষ্ট্ৰ হ'বলৈ হ'লে শ্ৰীকৃষ্ণৰ জ্ঞান শক্তি আৰু অৰ্জুনৰ কৰ্মশক্তিৰ সংযোগ হ'বই লাগিব। তেতিয়াহে কি হ'ব? ঐশ্বৰ্য, বিভূতি, অসাধাৰণ শক্তি আৰু দৃঢ় ব্যৱস্থাৰ সমাহাৰ হ'ব। আমি ইমান দুটো আলোচনা কৰিবলৈ নোৱাৰিলোঁ, তথাপি সংক্ষেপে এখন আদৰ্শ ৰাষ্ট্ৰৰ হিচাপে শ্ৰীকৃষ্ণৰ দৰ্শন। গীতাৰ পৰা আমি উদ্ধৃতি দি পেলাই এইটো আৰম্ভ কৰিব লাগিব। যদা যদা হি ধৰ্মস্য গ্লানিৰ্ভৱতি ভাৰত অভ্যুত্থানমধৰ্মস্য তদা আত্মানং সৃজাম্যহম পরিত্রাণায় সাধুনাং বিনাশায় চ দুষ্কৃতাম ধর্ম সংস্থাপনার্থায় সম্ভবামি যুগে যুগে। তিনটা উদ্দেশ্য, পরিত্রাণায় সাধুনাং, ধর্ম সংস্থাপনার্থায়, আৰু কি ক'লে? অভ্যুত্থানম অধৰ্মস্য যদা আত্মানং সৃজাম তদা পরিত্রাণ সাধুনাং ধর্ম আছে। কি কি আদর্শ রাষ্ট্র ক'লে? যে আমি ধর্ম সংস্থাপন কৰিব লাগিব। ধৰ্ম মানে আমাৰ বহুত এটা ভুল ধাৰণা। হিন্দু, মুছলিম এইবিলাক ধৰ্ম মত। ধৰ্ম হৈছে নিজ নিজ কৰ্তব্য। যি এলেকাত চাতুৰ্বৰ্ণং ময়া সৃষ্টম গুণ কৰ্ম বিভাগশ, চাতুৰ্বৰ্ণ নিজৰ নিজৰ গুণ অনুসৰি য'ত নিজৰ কৰ্তব্য কৰিব তাত ধৰ্ম। তাত যদি ধৰ্মৰ অৱহেলা হয় এইটো ধৰ্মৰ সংকট, ধৰ্ম সংকট বুলি কৈছে। আদৰ্শ ৰাষ্ট্ৰৰ কাৰণে তেখেত বিচাৰিছিল মথুৰাক, জ্ঞান শক্তি লাগিব মথুৰা, কিন্তু মথুৰা পাৰা নাই, কাৰণ জলাসন্ধই 18 বাৰ আক্ৰমণ কৰিলে। 18,000 নাগৰিকক লৈ, মনত ৰাখিব লাগিব, 18,000 নাগৰিকক লৈ দ্বাৰকাত লৈ গ'ল। তাত কি কৰিলে? ৱাটাৰ ফৰ্ট, জল দুৰ্গ নিৰ্মাণ কৰিলে, আদৰ্শ ৰাষ্ট্ৰ স্থাপন কৰিলে। কেনেকুৱা? আজিতো 4 লাইনৰ আৱিৰ্ভাৱ হ'ল আমাৰ, বেছি দিন হোৱা নাই। অটল বিহাৰী বাজপেয়ীৰ আমলত 4 লাইনছ আছিল কিন্তু দ্বাৰকাত, আৰু কাৰো ঘৰত কোনো অভাৱ নাছিল, কাৰণ সকলো ধনপতিক মাতি আনিছে শ্ৰীকৃষ্ণই। ৰাতি শংখ আছিল তেখেতৰ প্ৰতিনিধি, তেখেতসকলৰ ক'লে কি কৰে? আপোনালোকে যিটো এক্সেছ মানি সকলোৰ মাজত ডিষ্ট্ৰিবিউট কৰিব লাগিব, যিমান দুখীয়া আছে ডিষ্ট্ৰিবিউট কৰি ল'ব। ইকুৱেলাইজেশ্যন,
যেটো ইকনমিক ইনইকুৱেলিটি যেটো আমাৰ ভাৰতৰ সংবিধানত কোৱা আছে 38 নম্বৰত সংবিধান অনুচ্ছেদ আৰ্টিকেল 38 4th চেপ্টাৰত কোৱা আছে কি কৈছে ইনইকুৱেলিটি অফ ইকনমি এটো আমি লাহে লাহে কমাব লাগিব শ্ৰীকৃষ্ণৰ প্ৰথম দেখাই গ'ল আমি এটা কাম কৰিম গতিকে এটো আদৰ্শ ৰাষ্ট্ৰ ক'লে দ্বাৰকাই আছিল এই বিষয়ে আমি দ্বাৰকাই আছিল বহুত কথা জানিবই লাগিব আৰু এটা এই ইমান কম সময়ত ইমান আমি আলোচনা কৰিব নোৱাৰিম মই আশা কৰোঁ আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ আমন্ত্ৰণ কৰি মানিম কাৰণ দৰ্শকসকল মই জানো বহুত উপকৃত হৈছে শেষত আমি আপুনি কৃষ্ণৰ বিষয়ে কিবা ক'ব কিবা তেখেতৰ কথাটো মই দত্ত ছাৰৰ কথাটো ক'ব অলপ আৰু কৃষ্ণই আমাক কি শিকাই থৈ গ'ল প্ৰথমতে হয় কওক তেওঁ আমাক মানে আপোনাৰ স্থাপত্যবিদ্যা শিকাই থৈ গ'ল আৰ্কিটেক্সাৰ যাক কওঁ হয় তেওঁ আমাক প্ৰেম শিকাই থৈ গ'ল সংগীত শিকাই থৈ গ'ল প্ৰেম শিকাই একদম মানে নিস্বাৰ্থ প্ৰেম শিকাই থৈ গ'ল তেওঁৰ পৰা কৃষ্ণ কি কৰিলে তেওঁ এটা মানে স্থাপত্য দ্বাৰকা নগৰখন কেনেকুৱা আধুনিক স্থাপত্য মানে এতিয়াও নোৱাৰে আধুনিক তাই আৰ্কিটেক্সাৰ ইমান সুন্দৰকৈ এইটো মানে আৰ্কিঅলজি ডিপাৰ্টমেণ্টে পাইছে যে মানে হেৰি দ্বাৰকাৰ যিখিনি কনষ্ট্ৰাকশ্যন সেই কনষ্ট্ৰাকশ্যন এতিয়াও নোৱাৰে গোবৰ্ধনৰ যেটো বানপানী তেখেত কৰিলে যেটো ৱাটাৰ লগিং সিস্টেম যেটো আমি কয় গোবৰ্ধন কৰিলে আসলে এনেকৈ ইঞ্জিনিয়াৰিং প্ল্যান তাত কৰিলে যে বানপানী নহল লাষ্ট এটা কথা কম আপুনি যেটো ক'লে তেখেতে আমি সংযোজন কৰি আছো আমি আজি কৃষ্ণ কোন বাণীটো মানিব লাগিব গ্ৰহণ কৰিব লাগিব এটাই সঁচাকৈ কোনটো গ্ৰহণ কৰিব মই তেখেতক সংযোজন কৰিছোঁ তাৰমানে কৃষ্ণ এতিয়া কৃষ্ণৰ পৰা আলোচনা হ'ল কৃষ্ণৰ পৰা আমি কি শিকি কৃষ্ণ আমাক কি শিকালে কৃষ্ণ মানে বিশ্বৰ ভিতৰত আটাইতকৈ মানে প্ৰথম আছিল তেওঁ ৰাজনীতি ৰণনীতিও শিকাই থ'ল গতিকে আজি অনুষ্ঠানটো আমি লাষ্ট এটা লাইন কৈছোঁ তেখেত ক'লে একেবাৰে সময় নাই এতিয়াৰ কাৰণে আমাৰ কোনটো দৰকাৰ শ্ৰীকৃষ্ণ যেটো কৈছে তস্মাৎ তমুত্তিষ্ঠ যশলভস্য উত্তিষ্ঠ আমি শুই আছো আমি উঠিব লাগিব উত্তিষ্ঠ সকলো বাণী আঁতৰাই দিব লাগিব তস্মাৎ তমুত্তিষ্ঠ যশলভস্য ভুঙ্ক ৰাজ্যং সমৃদ্ধম আমি সমৃদ্ধ ৰাজ্য বনাব লাগিব আমি জাগিব লাগিব খুব সুন্দৰ সঁচাকৈ আপোনালোকৰ পৰা মই বহুত আজি আলোচনাৰ জৰিয়তে বহুত উপকৃত হৈছোঁ আশা কৰিছোঁ দৰ্শকসকলেও সমানে উপকৃত হৈছে অনুষ্ঠানৰ মাজলৈ আপোনালোকক আকৌ আমন্ত্ৰণ কৰিম শেষত কৃষ্ণক স্মৰণ কৰি এটি শ্লোক হে কৃষ্ণ করুণা সিন্ধু দীনবন্ধু জগৎপতে গোপেশ গোপিকা কান্ত রাধাকান্ত নমস্তুতে